এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। এটা গুড নিউজ আহিছে, যিহেতু চাকৰিৰ বৰষুণ আমাৰ প্ৰায় 2022 চনৰ পৰাই চাকৰি 1 লাখ পাৰ কৰাই দিলে অসম চৰকাৰে। এতিয়া আহি পৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনখন মই কমপ্লিট দেখুৱাইছোঁ বাৰু। প্ৰথমতে পোষ্টৰ নামেই হৈছে ফৰেষ্ট ৰেঞ্জাৰ্ছ ইন আছাম ফৰেষ্ট। গতিকে আপোনালোকৰ ইয়াতে 16 জুন তাৰিখেই প্ৰকাশ পাইছে এডভাৰটাইজমেণ্টখন, আৰু ইয়াতে কি ডকুমেণ্টছ লাগিব, কি ৰুল থাকিব, গোটেইখিনি ক'ম বাৰু। প্ৰথম কথা, ইয়াতে দেখিছে 21 তাৰিখৰ পৰা 20 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে। টোটেল পোষ্ট আছে 50টা পোষ্ট আছে, আৰু ইয়াতে আপোনালোকৰ দৰমহা দিয়াই আছে 22,000 পৰা 97,000 পে স্কেল, আৰু গ্ৰেড পে 10,300। গ্ৰেড পেটো বহুত বেছি ভাল হয়। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰাখিব লাগিব। PRC দেখিলেও PRC হ'লেও হ'ব। মিনিমাম ষ্টেণ্ডাৰ্ড হাইট আৰু চেষ্টটোৰ ক্ষেত্ৰত, যিহেতু ইয়াৰ ফিজিকেলটো আমাৰ মেইন, যিহেতু ফিমেলৰ 150, 163, জেনেৰেল OBC SC মেল, ST 152, ফিমেল 145। চেষ্টটোৰ ক্ষেত্ৰত 79 নৰ্মেল এক্সপান 5 আৰু 74 ফিমেলৰ কাৰণে নৰ্মেল এক্সপান 5। এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ এপ্লিকেণ্ট মাষ্ট পজেছ বেচেলাৰ ডিগ্ৰী যদি আছে, তেনেহ'লে ডিগ্ৰীৰ ক্ষেত্ৰতো বেলেগ আপোনালোকৰ কি আছে, পোষ্ট আছে। এগ্ৰিকালচাৰেল, বটানী, কেমেষ্ট্ৰি এইকেইটা যদি ছাবজেক্টত কৰিছে, তেনেহ'লে এইখিনি পাই যাব আপোনালোকে। ইয়াৰ যিকোনো ছাবজেক্টত হ'লেই হ'ল। বয়সৰ সময় 21 পৰা 38 বছৰ দিয়াই আছে। 5 বছৰ ৰিলেক্সেবল SC ST আৰু 3 বছৰ OBC-খিনিক দিব। গতিকে এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 297.20, 197 OBC আৰু 447.20 BPR ST SC-খিনিৰ কাৰণে। গতিকে মেইন এইখিনি সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। যিদিনাখন অনলাইনটো কৰিব পাৰিম, সেইদিনা ষ্টেপ বাই ষ্টেপ ভিডিঅ' দি দিম বাৰু। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ, থেংক ইউ।